নমস্কাৰ 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 মোৰ চকু বেলেগত নাই কাপোৰ কি খবৰ আমার মনোমোহন দাস নমস্কাৰ আর আমার বিজেপি মনোমোহন দাস তাৰপিছত আমাৰ পৰিষদ সমষ্টি আমাৰ তিনিখন ধুনু পৰিষদ সমষ্টি সভাপতি চক্ৰ জ্ঞানী নমস্কাৰ আমাৰ অনিল দা আছে না অঁ সভাপতি উপসভাপতি আৰু সুনীল দুইমাৰী নমস্কাৰ আমাৰ আপোনাৰ এই আমাৰ এৰিয়া সভাপতিৰ লগতে নিৰ্বাচনী সমিতিৰ সম্পাদক বাকী আৰু আমাৰ আমাৰ এপি মেম্বাৰ আছিল প্ৰাক্তন আমাৰ চাহ জনপ্ৰতিনিধি হেৰি মণ্ডলৰ আমাৰ এই সাংবাদিকবিলাকে চিনি পাব আছে আৰু আমি লাহেকে ঠিক আছে মই নমস্কাৰ কি খবৰ পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভানেত্ৰী অসমৰ সকলোকে বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত জিন্দাবাদ আমল জিন্দাবাদ আমল জিন্দাবাদ আদৰৰ আংগুলতা ডেকা বাইদেউ আমি সমৰ্থন কৰাৰ বাবে অনুৰোধ আৰু তেখেতক আমি আদৰিবৰ বাবে অনুৰোধ জনাইছোঁ বাইদেউ সকলোকে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আন এগৰাকী আমাৰ চৰকাৰ আজি নিৰ্বাচনী সভাত আমাৰ ৩ নং ধনুমহা সকলোৰে পৰিচিত মানুহ ডেকা বাইদেউ আৰু আমাৰ এইখন সভাত উপস্থিত থকা বিভিন্ন গাঁৱৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল সন্মুখত উপবিষ্ট আই মাতৃসকল আপোনালোক সকলোৱে জানে আজি আমাৰ নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ বতৰত আমি পৰিষদত আমি নিৰ্বাচন খেলিবলৈ আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি একেলগে যৌথ মঞ্চৰ হৈ সমষ্টিৰ পৰা বিধায়িকা হিচাপে বিধানসভালৈ নিৰ্বাচন অহা অসম প্ৰদেশ প্ৰথমতে মনৰ ভাৱটো গৈছো দেই মই ইয়াতে আহিয়ে মই সদায় এটা বস্তুৱে চাওঁ যে মোৰ সন্মুখত থকা মানুহজন বা মানুহজনী হওক বা মানুহ কেইগৰাকী বা মানুহজনৰ মুখত হাঁহিটো আছে নে নাই আৰু মা কচম ইয়াতেতো 100% হাঁহি মানে মই এনেকুৱা এটা মানুহ এতিয়ালৈকে নাই দেখা যাৰ মুখত হাঁহিটো নাই গতিকে এটাতো এইটো কথা যে ইয়াত ক'ৰবাত ঈশ্বৰীয় শক্তি এটা আছে ঈশ্বৰৰ আশীৰ্বাদ আছে নহ'লে পেট পচা মানুহে হাঁহিব নোৱাৰে দিল খোলা মানুহে হাঁহিব পাৰে হয় নে নহয় নিজৰ কাৰণে হাত পাতি বজাই দিয়ক
আপুনি পুৰা থিয় হৈ থাকক যেতিয়ালৈকে আপুনি এটা নাজানে কি কয় কেইদিনমানৰ পিছত এচি ৰুমত বহিবই ন লাইন আমাৰ চাব আপোনালোকে পুৰুষতকে মহিলাবিলাক বেছি চিনচিয়াৰ হয় কি নহয় 7টা বজাত বুলি ক'লে 7টা বজাতে আহে হয় আঁচনি আমি পাম কিয় নাপাম সেইখিনি আমাৰ দৰকাৰ জনা গতিকে আমাৰ এই পৰিপথটোত বহুকেইটা আমাৰ জাতি জনগোষ্ঠী আছে মই এতিয়া সকলোৰে লগত মই ভালকে কথা পাতি যাম গতিকে আমি আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমাৰ পাবলগীয়া যিখিনি বস্তু আৰু কাৰোবাক বেয়া বুলি কৈ আমি ভাল হ'ব বিচৰা নাই আমাৰ ভালখিনি আমি আগত ৰাখি পেলাই আমি আগবাঢ়ি যাব বিচাৰিছো নাই কি কয় কাৰণ আমি ইমান তেখেতে 10 বছৰ ইয়াতে কাম কৰাৰ কিমান ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছে এটা অভিজ্ঞতা আছে গতিকে ইমান সুন্দৰকে মানুহখিনিয়ে গোট খাইছে ইয়াতে গতিকে আমি অন্য কাৰোবাৰ কথা কৈ পেলাই এই পৰিৱেশটো কিয় নষ্ট কৰিম হয় তাতে খালি এটাই লক্ষ্য ৰাখিব যাতে ভুলতেও কোনেও গৈ পেলাই বোলে অমুকহে এনেকুৱাহে ব্যক্তিগত কাৰণত গৈ পেলাই যাতে কোনেও গৈ পেলাই ভৰ্তি কোনো নাহে যাতে এইখিনি সজাগ সচেতন আপোনালোকে ইঘৰে সিঘৰৰ লগত ৰাখিব যে ইঘৰে কাক ভোট দিছে আন ঘৰে কাক ৰাখিছে ভোট দিছে সেইখিনি আপোনালোকে খেয়াল ৰাখিব ক'ৰবাত যদি ক'ৰবাত গণ্ডগোলৰ নিচিনা পায় তেতিয়াহ'লে লগালগ আমাৰ ইয়াতে আছে দাদা খবৰটো দি দিলে হ'ল নে কি কয় মই কিবা নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিব লাগে বুলি নিশ্চয় নাভাবো মই নাহিলেও নিশ্চয় আপোনালোকে মোক আজি 2টা বছৰে মোক আজি সুন্দৰভাৱে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আগবঢ়াই ধনুভাঙা পৰিষদৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ যি সম্পৰ্ক এটা ৰাইজক সেৱা কৰাৰ যি সুযোগ এটা দিছে গোটেই ৰাভা সংঘৰক মই 2টা বছৰ বা 2টা টাৰ্মছ মোক ৰাইজক সেৱা কৰাৰ যি সুযোগ দিছে তাৰ কাৰণে নিশ্চয় ধনুভাঙা তথা কাঠিয়াপাৰা ৰাইজৰ কাৰণে মই সৰ্ব আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো গতিকে আপোনালোকে নিশ্চয় গম পায় যে আমি প্ৰতি 5 বছৰৰ মূৰে আমি যি নিৰ্বাচনৰ প্ৰক্ৰিয়া তথা আমি বিধানসভাই হওক লোকসভাই হওক পঞ্চায়তে হওক নিৰ্বাচন 5 বছৰৰ মূৰে নিৰ্বাচন আমি আহি থাকে আৰু ৰাভা অসমতো আজি 3য়বাৰৰ কাৰণে যি নিৰ্বাচন এই নিৰ্বাচনত ৰাভা অসম যৌথ মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰমৈ সৈতে প্ৰাৰ্থী হিচাপে মই ধনুভাঙা পৰিষদৰ সমষ্টিৰ পৰা প্ৰাৰ্থীটো প্ৰদান কৰিছে মই আহিছো মাথো আপোনালোকৰ অত চিনাকি দিয়াৰ লগতে টিভিৰ ছবিটোত ভোট দি মোক জয়যুক্ত কৰাই নহয় আপোনালোকে জয়যুক্ত হোৱাৰ লগতে ৰাভা সংঘৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শক্তি আমি যেন দেখাব পাৰো ইয়াৰ কাৰণে নিশ্চয় আপোনালোকৰ মাজত আহিছো মই বেছি দুখিলা কৰিব বিচৰা নাই কাৰণ মোৰ ইতিমধ্যে মই কিবা গৰাকীও মোৰ সপোনকাঠি গৈছে মই খুব বেছি দীঘলীয়া ভাষণ ৰাখো গতিকে কৰিব দিছে মই আচলতে আজি গতিকে যিমান পাৰো মই কমকে কৰিম যি নহওক আজি আমাৰ কথাকে মই ধন্য মানিছো আপোনালোকে নিশ্চয় আজি আমি জয়ৰ আমি যিটো আনন্দ সেই আনন্দটো নিশ্চয় আমি আজি ল'ব পাৰো কাৰণ যিটো আমাৰ ধনুভাঙা পৰিষদৰ যিটো ৰাভা অসম যৌথ মঞ্চ আৰু ৰাভা অসম বিজেপিৰ যিটো উমৈহতীয়া প্ৰাৰ্থী আপোনালোকৰ বা মই যিটো দায়িত্ব তো আজি আমি ক'ব পাৰো যে ধনুভাঙা পৰিষদৰ সমষ্টিত বাকী যি 2টা আৰু দল আছে কংগ্ৰেছ দল আৰু ভোটাৰ্ছ পাৰ্টি বুলি কয় গতিকে সেই দলটোত আপোনালোকৰ মিটিং দেখা পাইছেনে নিশ্চয় দেখা নাই গতিকে ইয়াত তেওঁলোকে নিশ্চয় ইতিমধ্যে মানে নেতৃত্ব পেলাইছে গতিকে আমাৰ যিটো মানুহৰ মাজত সমাগম আমাৰ যিটো বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যিটো আমাৰ ইয়াত এটা সমবায়িত হয় আৰু আজি কেইদিনমান আগতে যিজন কংগ্ৰেছৰ প্ৰাৰ্থী সিখন গাঁৱৰ পৰাই আমি ৰাভা অসম যৌথ মঞ্চ তথা ভাৰতীয় জনতা উমৈহতীয়া যিটো আমাৰ নিৰ্বাচন এই নিৰ্বাচনত প্ৰায় 50টা পৰিয়াল আমাৰ ৰাভা অসম যৌথ মঞ্চত যোগদান কৰি ইতিমধ্যে আমাৰ লগত বিভিন্ন সভা সমিতি তেওঁলোকে ঘূৰি আছে আৰু ইতিমধ্যে আশা ৰাখিছো আমি যোৱাবেলি নিশ্চয় আমি প্ৰায় 25শ ভোটৰ ডিফাৰেঞ্চত আমি জয় হৈছিলো ধনুভাঙা এই সমষ্টিৰ পৰা আৰু এইবেলি আমি অতি কমায়ো প্ৰায় 4000 ভোটৰ ডিফাৰেঞ্চত আমি জয় হ'ম নিশ্চয় গতিকে আমাৰ 11,532টা যিটো ভোট আছে গতিকে আপোনালোকৰ বহুমূলীয়া ভোটকেই যাতে নষ্ট নকৰে গতিকে এইকাৰণে কৈছো আমি সুন্দৰভাৱে ৰাভা অসমৰ যি নিৰ্বাচন অকল এই নিৰ্বাচনটো ইয়াত অকল আপোনালোকে গম পায় ইয়াত আমাৰ সকলোবোৰ জাতি জনগোষ্ঠীৰ সুৰক্ষিত স্বাৰ্থ এক সংগ্ৰামৰ জড়িত হৈ আহিছে সকলোকে বসুমতাৰী ইয়াৰ নীলোৎপল বসুমতাৰীক আদৰণি জনাই মাননীয় প্ৰভাত ডাঙৰীয়া তেখেতক ইতিমধ্যে আমি জানোৱেই যে আমাৰ ৰাভা অসম সাহিত্য পৰিষদৰ নিৰ্বাচন ইতিমধ্যে প্ৰচাৰ চলি আছে আৰু সৌভাগ্যক্ৰমে মোৰ ৰাভা সাহিত্য পৰিষদৰ আমাৰ ৰাভা অসম যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ 3 নং ধনুভাঙা সাধাৰণ পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী ফণীন্দ্ৰ ৰাভা ডাঙৰীয়াদেৱৰ সমষ্টিটোত মই ইয়াতে দায়িত্ব প্ৰদান কৰিছে গতিকে আজি নিৰ্বাচনী মোৰ প্ৰথমটো দিন
খুবেই আনন্দিত আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ গাঁৱে ভূঞে এই পৰিষদীয় সমষ্টিসমূহত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ NDA চৰকাৰখন আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনৰ প্ৰতিটো কাম কাজে প্ৰতিগৰাকী মানুহৰ অন্তৰ চুই গৈছে যাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে আজি এই সমষ্টিটোত আমাৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতে প্ৰায় 2টা কাৰ্যকাল ইতিমধ্যেই সুকলমে পাৰ কৰিছে আৰু 3 নম্বৰটো কাৰ্যকালৰ কাৰণে তেখেতে আগবাঢ়িছে আৰু ইয়াত প্ৰতিগৰাকী ৰাইজে উপস্থিতিয়ে এইটো প্ৰমাণিত কৰে যে ক'ৰবাত নহয় ক'ৰবাত প্ৰাৰ্থীগৰাকীৰ পৰা আৰম্ভ কৰি আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰতিটো ক'ৰবাত কাম কাজে এই আইসকলক হওক বা সকলো আমাৰ যি জনগোষ্ঠীয় আমাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি হওক বা আমাৰ যিখিনি ৰাইজ আছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিটো আঁচনি হওক ক'ৰবাত নহয় ক'ৰবাত আমাৰ আইসকলৰ মন প্ৰাণ চুইছে যাৰ পৰিপ্ৰেক্ষিতত আজি এই সভাবিলাকত শ শ সংখ্যক লোকে আজি উপস্থিত হৈছেহি গতিকে আমি আশাবাদী আৰু আমি কাৰো বেয়াকৈ কৈ পেলাই আমি ওলাই আহিব বিচৰা নাই আমি আমাৰ যিখিনি ভাল চিন্তা আছে ভাল যিখিনি কৰ্ম আছে আমাৰ প্ৰাৰ্থীগৰাকী যি 2টা কাৰ্যকালৰ যি অভিজ্ঞতা আছে প্ৰাৰ্থীগৰাকীক লৈ আমি ৰাইজৰ ওচৰত আহিছোঁ আৰু ৰাইজৰ ওচৰত আমি আমাৰ যিহেতু আমাৰ 2 তাৰিখে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব নিৰ্বাচন হ'ব গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু এই প্ৰাৰ্থীগৰাকী যাতে বিপুল ভোটত জয়ী হয় আমাৰ ৰাজ্য চৰকাৰখনক আৰু বেছি শক্তিশালী কৰে কেন্দ্ৰ চৰকাৰখন আৰু বেছি শক্তিশালী কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাভা হাছঙৰ বাহিৰৰ প্ৰশ্ন কৰিব খুজিছোঁ 26 আহি আছে বা সাধাৰণ নিৰ্বাচন ব্যক্তিগত পৰিকল্পনা আছে নেকি আপোনাৰ? অশেষ ধন্যবাদ